ডিব্ৰুগড় জিলা সাহিত্য সভাৰ উদ্যোগত অসম ভিত্তিত আয়োজিত গল্প প্ৰতিযোগিতাৰ বঁটা বিতৰণ। প্ৰতিযোগিতাখনি আয়োজন কৰিছিল নাহৰকটীয়াৰ চাচনি অঞ্চলৰ এগৰাকী সমাজ সচেতন তথা সমাজ সেৱক ব্যক্তি বকুল কোঁৱৰৰ সোঁৱৰণত। বঁটাসমূহ বিতৰণ কৰে 17 মাৰ্চ অৰ্থাৎ দেওবাৰে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ মুখপত্ৰ মন্দাকিনীৰ ব্যৱস্থাপনাত চাচনি সাহিত্য সভা আৰু চাচনি স্বেচ্ছাসত্ৰ একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ৰ আতিথ্যত চাচনি স্বেচ্ছাসত্ৰ একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ত ডিব্ৰুগড় জিলাৰ সাহিত্য সভাৰ সভাপতি নুমল গগৈৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান সভাখনিত ডিব্ৰুগড় জিলা সাহিত্য সভা চাচনি শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকল আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পৰমেশ্বৰ নলবৰীয়া, স্বেচ্ছা সত্ৰ একাডেমীৰ প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ স্থানীয় ৰাইজ, বিশিষ্ট ব্যক্তি আৰু বকুল কোঁৱৰৰ পৰিয়ালবৰ্গ উপস্থিত থাকে। সভাখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক অজয় সিংহই। বকুল কোঁৱৰৰ সান্নিধ্যৰ বিষয়ে সোঁৱৰি বক্তব্য আগবঢ়াই স্বেচ্ছাসত্ৰ একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক সৰ্বানন্দ সিংহই। অনুষ্ঠানটি পৰিচালনা তথা বঁটাসমূহ আগবঢ়াই বকুল কোঁৱৰৰ পুত্ৰ নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰ আৰু তেওঁৰ পৰিয়ালবৰ্গই। বঁটা বিজয়ী গল্পকাৰসকল হৈছে প্ৰথম স্থান শিখামণি গগৈ দুলীয়াজান, দ্বিতীয় স্থান লাভ কৰিছে দিচাংপানী চৰাইদেউৰ পদ্মজা বৰুৱা মহনে আৰু তৃতীয় স্থান দুগৰাকী ক্ৰমে কুঁৱৰীটোল কলিয়াবৰৰ খনীন্দ্ৰভূষণ মহন্ত আৰু ফৰকাটিং মহাবিদ্যালয়ৰ ডক্টৰ তৰুণ শইকীয়াই। বঁটা বিজয়ীসকলক ফুলাম গামোচা, মানপত্ৰ, কিতাপৰ টোপোলা আৰু মাননিৰে পুৰস্কৃত কৰা হয়। সকলোৰে গৌৰৱ, ডিব্ৰুগড় জিলা সাহিত্য সভাই ডিব্ৰুগড় জিলা সাহিত্য সভাৰ মুখপত্ৰ মন্দাকিনীৰ সৌজন্যত বিশিষ্ট সমাজশিল্পী উৰেটো জীৱন সমাজৰ উত্তৰণৰ কাৰণে উৎসৰ্গা কৰা সমাজৰ বাটকটীয়া এগৰাকী ৰূপকাৰ সমাজ খনিকৰ বকুল কোঁৱৰৰ সোঁৱৰণত অসম ভিত্তিত চুটিগল্প প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছিল আৰু সেই চুটিগল্প প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহাৰ মন্দাকিনীৰ মূল যিগৰাকী সম্পাদিকা কুসুম সোণোৱাল শইকীয়া আৰু প্ৰকাশন সচিব প্ৰশান্ত শইকীয়াই বিশেষভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে। আৰু লগে লগে আমি এটা কথা ক'বই লাগিব যে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ মাননীয় সভাপতি নুমল চন্দ্ৰ গগৈ ডাঙৰীয়া, সাধাৰণ সম্পাদক বৰুণ গগৈ ডাঙৰীয়াই বিশেষ পদক্ষেপেৰে চুটিগল্প অসম ভিত্তিত যিটো প্ৰতিযোগিতা হয় সেই প্ৰতিযোগিতাটো আগবঢ়াই নিয়াৰ কাৰণে তেখেতসকলে যত্ন কৰিছিলে। আৰু ডিব্ৰুগড় জিলা সাহিত্য সভাৰ অধিৱেশনসমূহতেই বঁটাসমূহ প্ৰদান কৰা হৈছিল পূৰ্বৰ সময়ত। আৰু এইবাৰ তেখেতসকলে এটা পৰামৰ্শ দিলে, বকুল কোঁৱৰৰ যিহেতু ঘৰ চাচনি মৌজাত, সমগ্ৰ চাচনি মৌজাৰ লগতে সমগ্ৰ অঞ্চলৰ উত্তৰণৰ কাৰণে তেখেতে গোটেই জীৱন উৎসৰ্গা কৰিলে। সেইকাৰণে চাচনি শাখা সাহিত্য সভাৰ সহযোগত চাচনি স্বেচ্ছাসত্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত ডিব্ৰুগড় জিলা সাহিত্য সভাই প্ৰকাশন মুখপত্ৰ মন্দাকিনীৰ ব্যৱস্থাপনাত ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু আজি সেইকাৰণে এই বৰ্ণময় অনুষ্ঠান আৰম্ভ হৈছে। আজি পুৱাৰ ভাগতে আমি হালোৱাৰ পৰা আমন্ত্ৰণ কৰি অনা গায়ন বায়ন দলে বিশিষ্ট অতিথিসকলক মূল তোৰণৰ সন্মুখৰ পৰা আদৰি লৈ আহিলে। আদৰি অনাৰ পাছতে ইতিমধ্যে আমাৰ অতিথিসকলৰ উপস্থিতিত এইখন বিদ্যালয়ৰ কাৰণে বা সমগ্ৰ অঞ্চলটোৰ কাৰণে এক আধ্যাত্মিক শিক্ষা প্ৰৱৰ্তন কৰা আমাৰ শ্ৰী শ্ৰী চৰিহা বাৰেগড় সত্ৰৰ দুগৰাকী শ্ৰদ্ধেয় সত্ৰাধিকাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ স্বেচ্ছা সত্ৰৰ ক্ষমা কৰিব সত্ৰাধিকাৰৰ দুগৰাকী সত্ৰাধিকাৰৰ প্ৰতিচ্ছবিত ইতিমধ্যে আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ আৰু ইতিমধ্যে আমি আমন্ত্ৰণ কৰি অনা দিহানাম প্ৰদৰ্শন হ'ল। এতিয়া মূল কাৰ্যসূচীলৈ যাত্ৰা আৰম্ভ কৰাৰ সময় হৈ গৈছে। মূল কাৰ্যসূচীত বকুল কোঁৱৰৰ সোঁৱৰণিত অনুষ্ঠিত কৰা বঁটাসমূহ আমি পৰিয়ালবৰ্গৰ তৰফৰ পৰা আজি ইয়াত প্ৰদান কৰিম। 4টা বঁটা প্ৰদান কৰা হ'ব। প্ৰথম বঁটা, দ্বিতীয় বঁটা আৰু তৃতীয় দুজনে বঁটা লাভ কৰিছে। অসম সাহিত্য সভাৰ মুখপত্ৰ মন্দাকিনীৰ সম্পাদক আমি আজি ডিব্ৰুগড় জিলা সাহিত্য সভা মন্দাকিনীৰ ব্যৱস্থাপনা চাচনি শাখা সাহিত্য সভা আৰু স্বেচ্ছাসত্ৰ একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আতিথ্যত আমি অনুষ্ঠানভাগী অনুষ্ঠিত কৰিছোঁ। আজি এই অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ তৰফৰ পৰা মন্দাকিনীৰ ব্যৱস্থাপনাত সদৌ অসম ভিত্তিত যি গল্প প্ৰতিযোগিতা আমি আয়োজন কৰিছিলোঁ, আজি সেই গল্প প্ৰতিযোগিতাৰ ইতিমধ্যে আমাৰ ফলাফল ঘোষণা কৰা হৈছে আৰু তাৰ আজি বঁটা বিতৰণী অনুষ্ঠান। আৰু বঁটা বিতৰণীত আমি 4জনে বঁটা প্ৰাপ্ত হৈছে।
প্ৰথমজন আমাৰ ডিব্ৰুগড় জিলাৰ ভিতৰতে পাইছে, তেখেত হৈছে শিখামণি গগৈ দুলীয়াজানৰ। আৰু তেনেদৰে আপুনি দ্বিতীয় এগৰাকী চৰাইদেউৰ, আৰু তৃতীয় দুগৰাকী আছিলে, এগৰাকী গোলাঘাটৰ আৰু এগৰাকী কলিয়াবৰৰ পৰা। আৰু তেখেতসকল ইতিমধ্যে আমাৰ মাজত এগৰাকী আহি পাইছে, শিখামণি গগৈ। তাৰপিছত বাকী কেইগৰাকীও নিশ্চয় আহি পাব। আমি আচলতে অনুষ্ঠানটো চাচনিত কিয় কৰিবলৈ লৈছোঁ, যিহেতুকে আমি বকুল কোঁৱৰ সোঁৱৰণিত এই অনুষ্ঠানটো পাতিছিলোঁ। বকুল কোঁৱৰ, আমাৰ অতি শ্ৰদ্ধাৰ বকুল কোঁৱৰ ডাঙৰীয়া যিহেতু চাচনি অঞ্চলৰ এগৰাকী আদৰ্শৱান ব্যক্তি, গতিকে তেখেতৰ ব্যক্তিত্ব আমি আজি আমাৰ চাচনি অঞ্চলৰ উঠি অহা প্ৰজন্ম তথা আমি সকলোৱেই তেখেতক আমি স্মৰণ কৰিব বিচাৰিছোঁ আৰু তেখেতৰ বিষয়ে আমি জানিব পাৰিছোঁ। এই ধৰণৰ অনুষ্ঠানবিলাক আমি আয়োজন কৰি আমি ভাবিছোঁ ভৱিষ্যতেও আমি এনেধৰণৰ অনুষ্ঠান, আমাৰ মাজত বহুতো আদৰ্শৱান ব্যক্তি আছে চাচনি অঞ্চলত, গতিকে তেখেতসকলৰ আদৰ্শৰে যদি আমি এটা অনুষ্ঠান পাতি যাওঁ, আমাৰ আদৰ্শৱান ব্যক্তিসকলৰ বিষয়ে আমাৰ চাচনি অঞ্চলৰ সকলো ব্যক্তিয়ে অৱগত হ'ব পাৰিব যে আমাৰ যিহেতু পাহৰণিলৈ গুচি যায়, আৰু আমাৰ উঠি অহা প্ৰজন্মই এই সকলোবিলাক আমি জানিব পাৰিব বুলি আশা কৰিছোঁ। আৰু এই আশা আমি বুকুত বান্ধিয়েই উঠি অহা প্ৰজন্মৰ মাজত সাহিত্যৰ গল্পৰ যোগেদি সাহিত্য চৰ্চা কৰিব বিচাৰিছোঁ। আৰু নিশ্চয় আমি চাচনি অঞ্চলৰ পৰা বহুত গল্প আমালৈ আহিছিল, 100ৰো অধিক গল্প প্ৰতিযোগিতালৈ অংশগ্ৰহণ কৰিছিল। তাৰে ভিতৰত চাচনিৰো ভালেসংখ্যক প্ৰতিযোগী আছিল, আৰু তাৰ মাজত আমাৰ কণ ছাত্ৰ ছাত্ৰীও আছিল। যদিও তেওঁলোকে আজি স্থান পোৱা নাই, আমি ভাবোঁ কাইলৈ তেওঁলোকেই আমাৰ এদিন জিলিকি থকা এটা নক্ষত্ৰ হ'ব বুলি আমাৰ আশা ৰাখিছোঁ। নাহৰকটীয়াৰ পৰা ক্ষীৰোৎকৰৰ ৰিপৰ্ট, অসম আদিত্য।